Hello, sat sri akal, namaskar, welcome back to my YouTube channel. তো গাইজ সবাই গম পাই আজি ঈদ হয়, তো সকলোকে ঈদ মুবাৰক। আৰু যাওঁ এতিয়া, দেৰি হৈছে, যাই নামাজ লওঁ, মই যাওঁ মছজিদ যাওঁ, নামাজ পঢ়ি আহোঁ, ঈদৰ নামাজ পঢ়ি আহি কেনে কুৰবানী দিব লাগে ছাগলী। দেৰি নকৰোঁ, নামাজ আৰম্ভ হৈ যাব 8:15 পৰা, এতিয়া 8:11 হ'লেই। তো ব'লক গাইজ ওলাই যাওঁ মছজিদলৈ, নামাজটো পঢ়ি আহোঁ ব'লক। মই মছজিদলৈ আহিলোঁ, চাচাৰ লগত আহি বাকী মানুহবোৰ চব গৈ আছে, ঈদগাহলৈ গৈ আছে। সেইটো ঈদগাহ পেণ্ডেল মই জুম কৰি দেখাইছোঁ। মানুহবোৰ মছজিদৰ পৰা উজু কৰি চব ঈদগাহলৈ গৈছে। ব'লক আমিয়ে যাওঁ ঈদগাহলৈ, ঈদগাহৰ ভিতৰত দেখাম, ধেৰ মানুহ বহি আছে। ব'লক আমি যাওঁ। وقال رسول الله صلى الله عليه وسلم قال أبدلكم الله بما خيرا منهما يوم الأضحى ويوم الفطر الله أكبر لا إله إلا الله الله أكبر ولله الحمد। তো গাইজ নমাজ পঢ়া হৈ গ'ল না, এণ্ড নাই কৰা, ষ্টাৰ্ট কৰিছে আকৌ। এই চব ঘৰলৈ গৈ আছে, চব মানে জিয়াৰত কৰি ঘৰ যাব। নামাজ পঢ়ি হৈ গ'ল, এই চব কে ক'ব নি? আসসালামুআলাইকুম, ঈদ মুবারক। কে কবি নি? আসসালামুআলাইকুম, ঈদ মুবাৰক চবকে। ফটো মাৰিছে, বৰ বেলেগ ৰ'দ দিলে ৰে। ইয়াত ফটো চলিছে। মই ভিডিঅ' বনাবলৈ সময় পোৱা নাই। ইয়াত কি বুলি কয়, খাচীটো হালাল কৰিলে, খাচীটো মানে পিচ কৰি আছে, ইয়াত চব আছে। ঈদ মুবাৰক কৰিলে চবে, তেতিয়াহে চবে ইয়াত বহিছে, ইয়াত এনেই মেহফিল বহাইছে। লাহেকৈ ওলাই যাম, মানুহে ঘৰে ঘৰে বিলাবলৈ যাম, মিস্কিন আহিব, মিস্কিনক দিব লাগিব। তো আপোনালোকক কম কাহানীটো, মই কম কেলৈ আমাৰ এই ঈদটো বনায়, ৰিজনটো কেলৈ আমি কুৰবানী কিয় দিওঁ, গোটেই কাহানীটো ক'ম। এতিয়া সেইবোৰ ছাগলী পিচিং কৰি আছে নাই, তো পিচিং কৰি আছে কাৰণে আছোঁ, কাম চাম লাগি দিছোঁ নাই, সেইকাৰণে ব্লগ বনাবলৈ সময় নাপাইছোঁ। আৰামছে চব কাম আজৰি কৰি মেলি ভালকৈ লগ পাম, ভালকৈ কাহানীটো ক'ম, কেলৈ কুৰবানী দিয়ে, কি কাৰণে দিয়ে, কি কাৰণে নিদিয়ে, আৰু আমি ক'ত যাম, কাকা ঘৰত যাম, চব দেখাম। তো ষ্টে টিউন। ঠিক আছে, আহিছে মামা, ঈদ মুবাৰক কৈ দে। চালাম দিছে, আসসালামু আলাইকুম দেই, ঈদ মুবাৰক, ঈদ মুবাৰক। আহিছে সি লৈ আহিছে, সিহঁতৰ কাম হৈ গ'ল। এতিয়া কুৰবানী মাংস বিলাবলৈ আহিছে, বিৰাই আছে চবে ঘৰে ঘৰে, তাৰ কাম হৈ গ'ল। একদম চালিয়া বনি আহিছে ল'ৰা, চব কৰি পেকিং চেকিং হৈ গ'ল। দাদাই চব বেগত ভৰাই আছে। আৰু ইয়াত মই পোলাও অকণমান আৰু খাচী মাংস দি কিনে, কুৰবানী খাচী দি কিনে আৰু পোলাও অকণমান খাই লওঁ, ভোক লাগিছে, অকণমান খাই লওঁ। সেইটো পানী সেইখিনি টোপলা চোপলা চব মানুহ বিলাবৰ কাৰণে লাগিব, চব বিলাব লাগিব। এইকেইটা এইটো গা চা ধুই আহিলে, এতিয়া খাৱৰাই বহি খাব কুৰবানী। খাবি ধেমালি কৰিছোঁ, ব্লগ বনোৱাই নাই মই, বেয়া পাই যায়, ধেমালি কৰি দিলে বেয়া পাই যায়। হ'ব দিয়ক, খাই লওক পাম। কাহানীটো কি হ'ল, মই বিলাই আহিলোঁ, ভিডিঅ' বনাব নোৱাৰিলোঁ। এই গৰমত বিলামে নে ভিডিঅ' বনাম নে কি কৰিম। তো এতিয়া সেই দাদাহঁতে যায়, সেই চাওক সিহঁতি যায় বিলাব মানে। বেগটো দেখা, সেই চাওক, এই বেগটো চাওক, এই চাওক কুৰবানী গোছ লৈ গৈছে হা, খাচী মাংস বিলাব যাব। তো আমি এতিয়া, মই নোৱাৰি কেনেকৈ ঘামিছোঁ চব কেনেকুৱা, তত পোৱা নাই ঘামিছোঁ, এই চব কিমান ঘামিছোঁ মই। তো এতিয়া আৰু আকৌ গা পা ধুওঁ, আৰাম কৰোঁ, মই নোৱাৰিছোঁগৈ আৰু, মূৰ চুৰ বিষাইছে গৰমত। লগ পাম, গা পা ধুই অকণ আৰাম কৰোঁ, শুই উঠি লগ পাম আপোনালোকক। এতিয়া ষ্টৰিটো কৈ দিছোঁ যে আমি ক'ত যাওঁ ক'ত নাযাওঁ। তো এতিয়া যাম আপোনাৰ কি বুলি কয়, মামাহঁতৰ ঘৰত, মাহীহঁতৰ ঘৰত, চাফা ঘৰত, সিহঁতৰ ঘৰত যোৱা নাই ন। আৰু ঈদৰ দিনাখন নগ'লে মানে অকণ বেয়া দেখে, বেলেগ দিনাখন যাওঁ নাযাওঁ কথা নাই, ঈদৰ দিনাখন আৰু চবকে তছলিম কৰিব লাগে, চালাম কৰিব লাগে। সেইকাৰণে চবৰ ঘৰত এপাক মাৰি আহোঁ। তো এতিয়া গৈ মেলি অকণ দেৰি আহি শুলোঁ মই মানে নোৱাৰিছোঁ আৰু, ভাগ চাগ বিলাই আহি কেনে এতিয়াও ভাগ এটা ঘৰত মোক বিলোৱাই নাই, সিহঁতি কোৱাৰ্টাৰত থাকে বুলি কেনে কোৱাৰ্টাৰ ফালে যোৱা নাছিলোঁ। তো সিহঁতৰ ঘৰত ভাগ চাগ দিব লাগে আৰু চবৰ ঘৰত। তো সেইখিনি ভাগ থাকি গ'ল, ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া ওলাই মেলি গাড়ী লৈ মেলি আমি যাম
গৰমে দাদা আৰু মই চবকে এপাক এপাক মাৰিম আৰু এইবোৰ যিমান যি যি আছে আৰু থাকি গ'ল কুৰবানী এইকেইটা মাংসকেইটা চবক বিলাই আহিম চিকেনবোৰ আহি মেলি আৰু কি কৰিম আহি মেলি আৰু দিনটো শেষ হৈ গ'ল আৰু আহি মেলি সেয়াই আৰু গম পায় আৰু কি কৰিম মই তো এতিয়া যাওঁ চবে আকৌ তছলিম কৰিম যাম চবকে দেখাম আপোনালোকক কাৰ ঘৰত গৈছোঁ কাৰ ঘৰত নাই যোৱা যাব পাহৰি গ'লোঁ এবাৰতো গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আকৌ মই তো ভালকৈ দেখাম ব'লক যাওঁ আমি ওলাই আহিলোঁ এয়া মই এয়া জাইৰা এয়া কাকা এতিয়া চবকে এবাৰ এপাক মাৰি আহোঁ কোনে কি কয় কোনে কি নকয় চব মছজিদৰ ঈদগাহ সৰাই দিছে চব এই গ্লাছটো লেতেৰা হৈ আছে এই চাওক এইটো আমাৰ ঈদগাহ হয় তো ব'লক চবকে এপাক যাওঁ দেখাম ফুৰি আহোঁ মাত দি আহোঁ ঈদ বুলি অকণমান ফুৰিব লাগে ন ইমান ঘৰতে কাম কৰি থাকিম ব'লক এই মামাৰ ঘৰ আহিলোঁ এই পোৱালিটো সেইবিলাক চাই আছে ৱাইন শ্বপৰ ফালে প্ৰথমবাৰ দেখি পাইছোঁ ৱাইন শ্বপ কি বস্তু হয় চখ খাই গৈছে ৱাইন শ্বপত একদম ধ্যান দি ৱাইন শ্বপ চাই আছে এইটো মামাৰ ঘৰ এই মামাৰ ঘৰত যাম এইটো কুৰবানী এই কি বুলি কয় চিমনি মামাৰ ঘৰত দি দিম মামাৰ লগত আহি গ'লোঁ চলাম দিম আৰু কুৰবানী চিমনি দিম দি মেলি আকৌ ওলাই যাম আকৌ পিংকি মাহী ঘৰ যাব আছে তাৰপিছত আকৌ মেকুৰী আহিছে ক'ত হৈ আছে সেই মামা সেই পোৱালি হয় আসসালামু আলাইকুম বিচাৰ ভালকে বিচাৰ এইটো এটা পকা চুলি এইটো জানো মোৰ চকু ওচৰত আহি গৈছিলে এইটো পকা চুলি কাক দেখাইছা লগত লগত ব্লগ বনি আছে নেকি यार देखे পকা চুলি বিচৰা হৈছে গাইজ পাইছে নাই তই এটা পাইছো যোনটো পচিবল হৈ আছে এতিয়া উঠাব শুভ পাইছো লাহেকে তই চুলি বেয়া নকৰ ৰবা পকা চুলি বিচৰা হৈছে পোৱালিৰ পৰা পকা চুলি বিচাৰি ছিঙি দিছে এইটো ফণি মাৰিলে ক'ত নোলাব হাতেৰে ওলাব নহয় এবাৰ চিধা হৈ যাব ৰবা ক'ত গ'ল ৰবা গৈ পাই গ'ল চিং খালে এইটো পকা চুলি আৰু এটা কাকা বড় আমার ঘর দেখাও পাঁচটাত কি এইটো ৰুম এইটো পকা ডাইনিং ৰুম ইয়াত আগতে আমাৰ কালাম মামা আছিলে আমাৰ আৰু এটা মামা আছে কালাম মামা তেওঁ ইয়াত নাই তেওঁ শিলচৰ গুচি গ'ল তো সেই মামাজন ইয়াত থাকিছিলে আগতে তেওঁৰ বিচনা এইটো আছিলে আৰু এইটো মামাৰ জোতাৰ ৰেক এইটো এতিয়া জোতাৰ ৰেক এই জোতাৰ কালেকশ্যন আছে ইয়াত বুটৰ কালেকশ্যন আৰু বঢ়িয়া বঢ়িয়া মামাৰ ওচৰত তামাম বুটৰ কালেকশ্যন আছে বহুত ধুনীয়া ধুনীয়া বুটৰ কালেকশ্যন আছে এইটো কি এই জোতা কালেকশ্যন নেকি এইটো জোতা কালেকশ্যন নেকি চা জিটি আছে নেকি হয় নি
আৰু ফিৰাৰ এই চাওক কিমান পুৰণা কি টিভি চেমচাং টিভি চাওক আমি আগতে সৰু সৰুতে নানি কৰা মানে আমি এই টিভিত পাগল হৈ যাওঁ কাৰ্টুন চাব কাৰণে তেতিয়া নাচিলি তেতিয়া সেইটো জন্মই হোৱা নাই তেতিয়া আমি আহি কেনে ইয়াত অৰবিছ আছে হা এই জেলি চাং অৰবিছ হা তেতিয়া আমি আহি কেনে পূৰা আৰু এইটো যে আছিলে তেতিয়া মামাৰ বিয়া সময়ত পাইছিলে এইটো জুচাৰ চাওক আগৰ দিনৰ জুচাৰ কেনেকৈ জুচাৰ দেখিছে নাই আৰু এতিয়া সেকেন্ড ৰুম হা সেকেন্ড কিচেন দেখাবি নেকি কিচেন দেখাম এতিয়া হা সেকেন্ড আমাৰ কিচেন দেখাম হা কিচেন অৱস্থা নাইকিয়া হৈ গ'ল এইটো সবচে পুৰণা ফ্ৰিজ যোনটো ভাঙি আছে হা ইয়াত এটা ইয়াত বহিব পাৰে আমি ইয়াত বহি বহি আগফালে ইয়াত এই এনেকুৱা নেট থকা হৈছে নেটেৰে আমি তলত চাইছিলোঁ এতিয়াতো বাৰু চব পৰ্দা ঢাকি দিছে পুৰা এইটো বহুত দাদাজি থাকোঁতে মানে যেমান তেতিয়া নাম দাদাজি গৈছোঁ যেতিয়া নানা আছিলে তেতিয়া সেই তেতিয়া দিনৰ এইবোৰ চফা মানে এইটোতো পাছত এইখিনি পাছত আহিলে এনেকুৱা আছিলে তই বহি দেখা অঁ এটা আমাৰ আৰু ইয়াত বহি দে এইটো আৰু লগতে ইয়াত এটা লাইট আছে এইটো হুক্কা সেইটো হুক্কা আৰু এইটো এটা লাইট আছে ইয়াত হা যোনটো বহুত পুৰণা হয় আৰু এইটো মই নিজে লগোৱা লাইট হয় নি পোহৰ দিয়ে হা এইটো দেখি পাই ভালকে এইবোৰ বহুত পুৰণা বস্তু এইখিনি নাই এইখিনি আমি সৰু থাকোঁতে এইবোৰ চাবলৈ আহিছিলোঁ আৰু লগতে ওপৰত ট্ৰফিবোৰ আছে অঁ সেইবোৰ কি ট্ৰফি সেই পোৱা ট্ৰফি এইবোৰ চাই লওক আৰু এইকেইটা বস্তু আছে কিবা কিবি অঁ ইয়াত ফাইল কিতাপ চাইল আছে হ'ব এতিয়া সেইটো ৰুমটো ব'লে আৰু ইয়াত আমি সৰু থাকোঁতে এইটোত আহি কেনে এনেকুৱা এইটো দি ঢালি মেলি এনেকুৱা আমি খাওঁ এনেকুৱা কৰোঁ আৰু ইয়াত সৰু সৰু এনেকা পানী খোৱা হয় হা আৰু ইয়াত ডাঙৰ আছে ইয়াৰ সৰু হয় এইটো ডাঙৰ হয় এইটো বিগাৰ ভাৰ্জন এইটো স্মল ভাৰ্জন আৰু ইয়াত এটা টপ। এইটো আছে টপ টপ গুলি মাৰি দিম আৰু লগতে ইয়াত এইবোৰ আছে কিবা কিবি পুৰণা হা যোনটো ভাঙি গৈছে অ ভাই বেলেগ ৰুমত ব'ল আৰু এই ৰুমতে দেখাই থাকিবি নি গৰম লাগিছে আৰু ৰুমটো এতিয়া বেলেগ ৰুমত গৈছো এতিয়া এই চব ফ্ৰী এই চুইচবোৰ চব আজিকালি এনেকুৱা চুইচ নোপোৱাই বহুত পুৰণা চুইচ এইবোৰ আৰু এইটো চক এই চকেট নোপোৱা আজিকালি বহুত আৰু এইটো পুৰণা চোৱা বল কৰ লাইট অফ কৰ বল এতিয়া सबसे আমাৰ দামী ৰুম হ'ল এফৰে আহক ইয়াত ল'ব এতিয়া নাহিব এতিয়া নহয় চব দেখিয়ে পাই গৈছে অঁ আৰু এইটো অন কৰি দিওঁ চবেই আন কৰি দিওঁ এইবোৰ চব পুৰণা হয় পুৰণা এইটো হয় আৰু এইটো পুৰণা এতিয়া নতুন এইটো জিঅ'ৰ এইটো লগাইছো ককৰাচ এটা আছে ইয়াত এই ককৰজ আছে যিটো মাৰিম এতিয়া যা তোৰ ৰুম আৰু এইটো টাৰ্টেল আছে গ্লাছৰ ইয়াত হাত আছে ইয়াত এটা ডাঙৰ বাতি এইটো আৰু এইটো তাৰ নতুন ভাৰ্জন আৰু ইয়াত এটা এইটো আছে ফুলদানি হৰ্ডাৰ আছে আৰু আগতে আপুনি দেখাই দিওঁ এইটো কাৰ ৰুম তোৰ ৰুম এই নহয় এনে আছে এতিয়া এতিয়া কাৰো ৰ'ব এইটো চাওক লাইটিং লাইটিং আৰু ব্লু কালাৰ লাইটিং আছে সব জ্বলালে এনেকা হ'ব আৰু লগতে ইয়াত এটা লাইট আছে সোলাৰ চিষ্টেমৰ যোনটো মই মছজিদত আনিছিলো এটা চাওক ওপৰত চাওক এই সব জায়গাতে দেখায় আৰু এনেকা কৰিলে বাস পোহৰ দিয়ে আৰু এনেকা চোৱা এনেকা ছটা চাৰ্কুল কৰে এতিয়া এইটো বন্ধ কৰি দিওঁ এতিয়া এইটো ৰুমত এটা বিচনা আছে আৰু ইয়াত এইবোৰ লগাই থৈছো আৰু এইফালে একদম চুকত চালে এটা ফুল আছে ইয়াত চুকত থৈছো এইটো আচলি নহয় নকলি আৰু এইকেইটা কভাৰ আছে ধেৰ আৰু ইয়াত চাওক লাইটিং লগোৱা আছে আৰু ইয়াতো লাগি আছে আৰু লগতে ইয়াত চাওক পুৰণা জামানাৰে হয়বোৰ এই পুৰণা জামানাৰ খিৰিকী এইবোৰ চোৱা এইবোৰ খুলিব নখুলিবি আৰু লগতে ই বেছি সোমাই গৈছে ৰুমটো দিছে বহুত পুৰা মোক এই ৰুমটো দেখুৱা আকৌ বেলেগ ৰুম আৰু আছে ব'ল আৰু বেলেগ ৰুম আছে ব'ল এইটো ল'ব
তাৰমানে আৰু এইটো চাওক সেইটো চুইচৰ পৰা এইটো অন হৈ গ'ল এইটো কিমান ধুনীয়া দেখে এইটো আকৌ বন্ধ কৰিম ঘূৰা আকৌ এইকেইটা পুৰণা চফা হয় চাওক এনেকা বহিব পাৰি আৰু এইটো এনেকাও হৈ যায় আৰামছে যাৰ মন যায় এনেকা হ'ব পাৰি আৰু হুই চাব পাৰি টিভি চাব পাৰি হুই কিন্তু এতিয়া বৰ্তমান টিভিটো অলপ বেয়া আছে দেখাই দিওঁ হয় দেখাব নালাগে এবাৰ দেখাব নালাগে দেখাবলৈ টিভিটো এনেকা হৈ গ'ল হৈ গ'ল আৰু এইটোতো এনেকা ওলাই যায় আৰু এইকেইটাতো বাছ আৰু বাকী এটা এইটো আছে 3 সজাবলে আৰু এইটো মই দোকানৰ পৰা কিনিছিলো তোমাৰে লাইট জ্বলে নাই দিয়া না বেয়া কৰি দিলে বেটেৰী বদলাব লাগিব কেনেকা ঘূৰে এইটো খুলি মেলি বেটেৰী বদলাব লাগে ঘূৰাইচোন কেনেকা ঘূৰে এবাৰ মই খুলিছোঁ বাপৰে বহুত টাইট আছেচোন আৰে ইয়াত বেটেৰীটো সোমাই আছে বুজিছো এই ৰ মই দেখাই দিছোঁ মইতো এইটো বেটেৰীকেইটা এইকেইটা এইকেইটা ক'ত পাম ন ঘড়ী দোকানত লৈ থবি কৰিবই নাজানে বলব তো গাইছ মই আপোনাক কাহিনী এটা কম কৈছিলোঁ নহয় যে আমি কিয় এই ঈদ উল আধা মানে এইটো নাম হয় ঈদৰ এই ঈদটোৰ নাম আমাৰ দুটা আছে এইটো বকৰি ঈদ বুলি কয় আচলতে এইটো বকৰি ঈদ বুলি ইণ্ডিয়াত এই নামটো বনাই লৈছে যে বকৰি ঈদ আচলতে বকৰি ঈদ বুলি নকয় আচলতে ইয়াক কয় ঈদ উল আধা আৰু এটা ঈদ হয় আমাৰ যোনটো ৰমজান মাহৰ শেষ হোৱাৰ পাছত যোনটো আমি মিঠা চিঠা খাওঁ একদম ফূৰ্তি ফাৰ্তা কৰোঁ যে একমাহ ৰোজা ৰাখি মেলি আমি ফাষ্টিং ৰাখোঁ ফাষ্টিং ৰখাৰ পাছত এদিন আমাক ওপৰৱালাই এনেকুৱা দিন বনাইছে যে একমাহ হোৱাৰ পাছত অতি সেই দিনটোত আমি ধুনীয়াকৈ খুলি খাব পাৰোঁ সেইকাৰণে আমি সেই ফূৰ্তিত সেই ঈদটো মনাওঁ সেইটো ঈদৰ নাম হৈ গ'ল ঈদ উল ফিতৰ সেইকাৰণে সেইটো ঈদত আমি একদম ঠিকছে খাওঁ ঘূৰোঁ ফুৰোঁ আৰু এই ঈদত হৈ গ'ল ঈদ উল আধা মানে ছেক্ৰিফাইচ ত্যাগ দিয়া কিবা এটা বস্তু মৰমীয়াল বস্তু আমি ত্যাগ দিব লাগে ত্যাগ দিব হ'লে এই ষ্টৰিটো আৰম্ভ কেনেকুৱা হ'ল যে ত্যাগ দিব লাগে তো হজৰত ইব্ৰাহিম আলাইহিছ ছালাম তেওঁ এজন প্ৰফেক্ট আছিলে তো তেওঁ সপোনত এদিন আহিলে তেওঁ শুই থকা সপোনত আহিলে যে ওপৰৱালাই তেওঁ সপোন দেখুৱালে যে আপুনি নিজৰ মানে প্ৰিয় এনেকুৱা বস্তু এটা কুৰবান কৰক তো তেওঁৰ ওচৰত সেইটো সময়ত প্ৰিয় বস্তু উট আছিলে উট তেওঁ তেতিয়া 100টা উট কুৰবান কৰি দিলে তো নেক্সট দিনাখন আকৌ সপোন আহিলে তেওঁ ভাবিলে যে মোক আল্লাই কৈছে কুৰবান কৰিব কৈছে ছেক্ৰিফাইচ কৰিব কৈছে তো সেইকাৰণে ভাল প্ৰিয় বস্তু যোনটো মোৰ একদম মেহবুব বস্তু যোনটো মই একদম দিলৰ একদম প্ৰিয় বস্তু সেইটো কুৰবান কৰিব ক'লে তো তেওঁ উঠ 100টা কুৰবান কৰিলে তো আল্লাই কৈছে নহ'ব আকৌ সপোন আহিলে নেক্সট দিনাখন যেতিয়া শুই থাকোঁতে যে আকৌ কুৰবান দিব লাগিব নাই হোৱা এইটো মানে প্ৰিয় বস্তু হোৱা নাই তেতিয়া ভাবিলে এইটো প্ৰিয় বস্তু আছিলে আল্লাই কবুল নকৰিলে তো এবাৰ চাগে কবুল কৰিব নেকি তেওঁ তেতিয়া 200টা উঠ মানে কুৰবান কৰিলে তাৰ পাছতো মানে আল্লাই নেক্সট দিনাখন আকৌ যেতিয়া সপোনত আহিলে তেওঁ ক'লে আল্লাহৰ সপোন কৈছোঁ মই ইব্ৰাহিম আলাইহিছ ছালামৰ
প্ৰফেক্ট হয় আমাৰ। তো তেওঁ সপোনত আকৌ আহিলে যে নাই হোৱা এইটো কুৰবান হোৱা নাই, তো আপোনাৰ আকৌ সপোন আহিলে যে আপোনাৰ একদম প্ৰিয় খাচ মেহবুব এনেকুৱা বস্তু এটা কুৰবান কৰিব লাগে। তো তেওঁ তেতিয়া প্ৰফেক্টৰ আমাৰ যোনটো ইব্ৰাহিম আলাইহিছ ছালাম প্ৰফেক্ট আছিলে, তেওঁ তেতিয়া এজ আছিলে 80 years। আৰু তেওঁ এতিয়া সেইটো সময়ত 80 yearsত ইমান মন্নত খোজাৰ পাছত, আল্লাহক দোৱা কৰাৰ পাছত এটা ল'ৰা হৈছিলে। তেওঁ ভাবিলে তো নেক্সট চবতছে মোৰ প্ৰিয় বস্তু, চবতছে বেছি প্ৰিয় বস্তুটো মোৰ ল'ৰা হয়, কিজানি আল্লাহে মোৰ ল'ৰাটো কুৰবান কৰিব কৈছে নেকি। তেওঁ লগে লগে ৰাজি হৈ গ'ল। তো নেক্সট ডে ৰাতিপুৱা তেওঁ উঠিলে, আপোনাৰ ইব্ৰাহিম আলাইহিছ ছালাম ৰাতিপুৱা শুই উঠি কেনে ডাইৰেক্ট ইমান টান ফেচলা এটা ল'লে। তেওঁৰ কাৰণেও বহুত টান আছিলে যে ইমান মন্নত মঙাৰ পাছত ল'ৰাটো পোৱাৰ পাছত এতিয়া তেওঁ বহুত কষ্টত মানে সেইটো ফেচলা কৰিলে। তেওঁ বহুত প্ৰিয় মানে আছিলে ন এই আপোনাৰ ইছমাইল আলাইহিছ ছালাম, তেওঁৰ বহুত বেছি প্ৰিয় আছিলে মানে। তো তেওঁ ঠিক আছে, তেওঁ মই কবুল কৰিম বুলি মানিলে। তো মানি মেলি কি কৰিলে, তেওঁ তেতিয়া তেওঁ ৱাইফৰ ওচৰত বিবি হাজেৰাৰ ওচৰত গৈ মেলি ক'লে যে ল'ৰাটো ৰেডি চেডি কৰি দিয়ে, আমি এজেগাত যাম। ক'ত যাম, কি যাম, কিয় যাম একো নক'লে। তো বিবি হাজেৰাই ৰেডি চেডি কৰি আনি দিলে আপোনাক ইব্ৰাহিম আলাইহিছ ছালামক, আৰু ল'ৰাটোক ৰেডি কৰি দিলে। লৈ আনি কিনে তো বাপেক পুতেক দুইটাই তো পাহাৰৰ ফালে খোজকাঢ়ি গৈ আছিলে, পাহাৰৰ ফালে। তো সেইটো মোৰ চৈতানটো আছেই হাজিৰ। চৈতানটো কেনেকুৱা হয়, চৈতানটো নিবিচাৰে ন আল্লাহে কিবা, আল্লাহে মানে বনাইছে, চৈতানকো বনাইছে মানুহকো বনাইছে। কিন্তু চৈতানক যেতিয়া বনাইছে, এইটো এটা বেলেগ কাহানী হয়, মই কেতিয়াবা ক'ম এইটো ষ্টৰিটো, কিন্তু এতিয়া ক'লে বেছি লং হৈ যাব ভিডিঅ'টো। মেইন পইণ্টত আহোঁ। তো চৈতানটো আছেই বাধা দিবৰ কাৰণে, আল্লাহৰ নেক কামততো তেওঁ বাধা দিবৰ কাৰণে ৰেডি থাকে। এতিয়া আজান দিলে বহুত মানুহ নামাজ পঢ়িব নাযায়, চৈতানে কাণত ভৰাই দিয়ে যে নাযাবি, এলাহ আছে, শুই থাক, নামাজ পঢ়ি কি হ'ব। সেইবোৰ আমাৰ কাণত ভৰাই দিয়ে কাৰণে আমি নামাজ পঢ়িব নাযাওঁ। চব চৈতানৰ কাম হয়। তো চৈতানে কি কৰিলে, বিবি হাজেৰাৰ ওচৰত গ'ল। বিবি হাজেৰাৰ ওচৰত গৈ মেলি ক'লে যে তোমাৰ হাজবেণ্ডে ইব্ৰাহিম আলাইহিছ ছালামে তোমাৰ ল'ৰাটোক ইছমাইল আলাইহিছ ছালামক কুৰবান কৰিব লৈ গৈছে, আল্লাহৰ নাম কুৰবান কৰিব লৈ গৈছে। তো বিবি হাজেৰাই ক'লে আল্লাহে যি বিচাৰিছে, আল্লাহে ইব্ৰাহিম আলাইহিছ ছালামৰ সপোনত যি কৈছে আমাৰ ভালৰ কাৰণে কৈছে। আজি মোৰ এটা ল'ৰা আছে, মোৰ যদি 100টা ল'ৰা হ'লেও মই কুৰবান কৰি ৰেডি আছিলোঁ। ইব্ৰাহিম আলাইহিছ ছালামে যি কৰিছে ভাল কৰিছে। চৈতানৰ কাম নবনিলে। তো চৈতান গুচি গ'ল সিহঁতৰ ল'ৰাটোৰ ওচৰত খবৰ দিবৰ কাৰণে যে তোৰ বাপেকে, যে তোৰ আব্বাই এনে কাম কৰিবৰ কাৰণে তোৰ লগত গৈছে। তো পুতেকে ক'লে যে মোৰ আব্বাই যি কৰিছে ভাল কৰিছে, চবৰ ভালৰ কাৰণে কৰিছে, আল্লাহক খোজ কৰিবৰ কাৰণে কৰিছে, আল্লাহে ভাল পাব এইটো কৰিলে, আল্লাহে বিচাৰিছে সেইটো, আল্লাহে কৈছে কুৰবান কৰিবৰ কাৰণে মোক, আৰু যি কৰিছে ভাল কৰিছে। তাতো ক'ব কাম নবনিলে। তো চৈতান গুচি গ'ল তেতিয়া ইব্ৰাহিম আলাইহিছ ছালামৰ ওচৰত গৈ মেলি তো ক'লে যে তই কি বুৰ্বকৰ নিচিনা কাম কৰিছ, তই 80 বছৰ এটা ল'ৰা পাইছ, তই কালি পৰহি মৰি যাবি, বুঢ়া হৈ যাবি, তোক কোনে চাব, তোৰ চোৱা মানুহ কোন নাই, তোৰ এই ল'ৰাটোৱে চাব, তই কেলৈ কুৰবান কৰিছ। সেইবোৰে আৰু ক'লে। তেওঁ ক'লে যে আল্লাহে মোক এইটো কুৰবান কৰিব কৈছে আৰু আল্লাহৰ নামত মই কৰিম, আল্লাহে যি ক'লে মই কৰিম। আল্লাহে মোক হচ্ছে মোৰ কৰিবি, মোক মানে তেনেকুৱা বান্দা খুজিছিলে যে আল্লাহে মানে মোৰ একদম দিলৰ ওচৰৰ মানুহ এটা বস্তু খুজিছিলে। তো সেইটো কাৰণে মোৰ ল'ৰাটোৱে আছিলে আৰু মই ল'ৰাটো দিম। আৰু তেতিয়াই কি কৰিলে, ইব্ৰাহিম আলাইহিছ ছালামে পাথৰ লৈ মেলি সেই চৈতানটোৰ গাত মাৰিলে। আৰু মাৰাৰ কাৰণে আজিলৈকেও আমি যদি হজ কৰিব যাওঁ, হজৰ এটা পাৰ্ট আছে, তাত আমি পাথৰ মাৰোঁ। চৈতান এটা আছে, তাত চৈতানটোক পাথৰ মাৰোঁ, আমি এতিয়াও মাৰোঁ। সেইটো এটা হজৰ পাৰ্ট হয়, সেইটো কৰিবই লাগিব, তেতিয়াই হজ কমপ্লিট হ'ব। হজৰ এটা পাৰ্ট হয়। সেই তেতিয়াৰ পৰা এই পৰম্পৰাটো আৰম্ভ হ'ল, পাথৰ মৰা, চৈতানক পাথৰ মৰা। তাৰপাছত কি হ'ল, যেতিয়া ল'ৰাটোক খোৱালে হালাল কৰাৰ আগত, কুৰবান কৰাৰ আগত,
তো ল'ৰাটোৱে ক'লে যে আব্বা আপুনি মোক হালাল কৰাৰ সময়ত ডিঙিত চাকু থোৱাৰ আগত আপুনি মোক চাব নোৱাৰিব, দেখিব নোৱাৰিব। আপুনি এক কাম কৰক, মোক হাত ভৰি বান্ধি দিয়ক আৰু আপুনি নিজৰ চকুত পট্টি মাৰি লওক, নহ'লে আপুনি নোৱাৰিব কুৰবান কৰিবৰ কাৰণে। তো ইব্ৰাহিম আলাইহিছ ছালামে ল'ৰাই যি ক'লে, ইছমাইল আলাইহিছ ছালামে যি ক'লে, তো ইব্ৰাহিম আলাইহিছ ছালামে মানি কেনে হাত ভৰি বান্ধি দিলে। আৰু কুৰবান কৰাৰ আগত তো ইব্ৰাহিম আলাইহিছ ছালামে নিজৰ এনেকৈ চকুত পট্টি মাৰি ল'লে। পট্টি মাৰি যেতিয়া কুৰবান কৰিবৰ কাৰণে ডিঙিত চাকু থ'লে, এনেকুৱা কুৰবান কৰিবৰ আগত, হালাল কৰাৰ আগত, তো এতিয়া হালাল কৰিলে, কৰাৰ লগে লগে কিবা এনিমেল এটাৰ মানে মাত আহিলে। আৰে মইতো নিজৰ ল'ৰাক কুৰবান কৰিছিলোঁ হালাল কৰাৰ সময়ত, কিন্তু এনিমেল এটা মাতিলে, লগে লগে পট্টি খুলিলে, তো দেখিছে এটা ডুম্বা ওপৰলৈ তেওঁৰ ল'ৰাটোৰ জেগাত ডুম্বা এটা দি দিলে। তো আৰু তেওঁ যেতিয়া ঘূৰি চালে, ইছমাইল আলাইহিছ ছালাম তেওঁ কিনাৰত থিয় হৈ আছে আৰু হাঁহি আছে। তেতিয়া ওপৰলৈ ক'লে যে তই যোনটো কুৰবান কৰিব বিচাৰিছিলি, তই নিজৰ একদম প্যাৰা বস্তু এটা কুৰবান কৰিব বিচাৰিলি, আৰু সেইটো কাৰণে মই বহুত খুচ হ'লোঁ। তো ওপৰৰ পৰা ক'লে আৰু তেওঁক সেইটো সময়তে ক'লে, মোক ভাল লাগিল, মই তোৰ কুৰবানী কবুল কৰিছোঁ। তো আল্লাহে ক'লে তো এই কামটো কৰাৰ কাৰণে আমাক বহুত ভাল লাগিলে, তো এই কামটো এতিয়াৰ পৰা কুৰবানীটো নেক্সট জেনেৰেশ্যনলৈও আমি এইটো কণ্টিনিউ কৰিম, তেওঁক ক'লে। তো সেই তেতিয়াৰ পৰা এই ডেটটো মানে এই ঈদুল আধা বুলি, ছেক্ৰিফাইচ বুলি কেনে এটা ঈদ বনিলে, আৰু এই ঈদত আমি ছেক্ৰিফাইচ দিম। আৰু এই ঈদত আমি যদি কুৰবান কৰিছোঁ ন, ছাগলী এটা কুৰবান কৰিছোঁ, উঠ এটা কুৰবান কৰিছোঁ, মানে বাহিৰততো উঠে কৰে, আমাৰ ইয়াত ছাগলী পায়, ছাগলী কুৰবান কৰোঁ। তো তাত 3 ভাগ কৰে, তো এটা ছাগলীৰ পৰা যিমান মাংস ওলাব, যিমান যি ওলাব, তাত 3 ভাগ হ'ব। এভাগ হৈ গ'ল আপোনাৰ দুখীয়া মিস্কিন মানুহৰ কাৰণে, এভাগ হৈ গ'ল ৰিলেটিভছৰ কাৰণে, এভাগ হৈ গ'ল নিজৰ ঘৰৰ কাৰণে। তো সেই তাৰ পৰাই আপুনি নিজৰ ঘৰটো ছাইড কৰি মেলি বাকী 2 ভাগ আপুনি মিলাই মেলি আপুনি মানুহক, দুখীয়া মানুহক, ৰিলেটিভছক যোন আছে চবক বিলাই দিব পাৰে। তেতিয়াৰ পৰা এইটো নিয়ম আৰম্ভ হৈ গ'ল, ষ্টাৰ্ট হৈ গ'ল। তো সেইকাৰণে আমি এইটো ইয়াদ ৰাখিবৰ কাৰণে যে ইব্ৰাহিম আলাইহিছ ছালামক যে নিজৰ ল'ৰাটোক ছেক্ৰিফাইচ কৰিছিলে আল্লাহৰ কাৰণে, তো সেইকাৰণে আমি এইটো পৰম্পৰা কৰি আছোঁ। যদি সেইদিনাখন ইব্ৰাহিম আলাইহিছ ছালামে যদি ইছমাইল আলাইহিছ ছালামক মানে কুৰবান কৰি দিয়া হ'লে, আজি এই দুনিয়াত মানে কোনো মুছলিম ঘৰত ল'ৰা মানে পেদা হ'লে তাৰ কুৰবানী হ'লহেঁতেন। সেইটো কাৰণে আল্লাহে সেইটো জেগাত ল'ৰাটোক আঁতৰাই মেলি ডুম্বা দি দিলে যে সেইটো নহওক, আৰু তেওঁ ইমান বছৰ এটা ল'ৰা পাইছিলে, সেইটো চব ভাল হৈ গ'ল, চব ঠিক হৈ গ'ল। সেইকাৰণে আমি এই পৰম্পৰাটো কণ্টিনিউ কৰি গৈ আছোঁ। এইটোৱে আছিলে ষ্টৰিটো, ক'বলৈ আছিলে অলপ ক'লোঁ। শুনি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। এনেকুৱা মই কণ্টেণ্ট মাজে মাজে দি থাকিম। ইছলামিক কথাখিনিও ক'ম, কিছুমান ভাল ভাল কাহানী আছে সেইখিনিও ক'ম মই। শুনিব আৰু কমেণ্ট কৰিব। কেনেকুৱা লাগিলে এইটো ষ্টৰিটো শুনি কেনে প্লিজ কমেণ্ট কৰিব।